চিমেণ্ট নদীৰ পানীত পৰি নিখোজ হোৱা ডিব্ৰুগড়ৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ। দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰৰ মোহনবাৰী ঘাটত মৃতদেহ উদ্ধাৰ যুৱকজনৰ। শুকুৰবাৰে জোনাই চিমেণ্ট নদীত ফটো তুলিবলৈ আহি ডিব্ৰুগড় জ্ঞান বিজ্ঞান একাডেমীৰ একাদশ শ্ৰেণীৰ ছাত্ৰ আজিতেজ হাজৰিকা চিমেণ্ট নদীত পৰি সন্ধানহীন হয়। উল্লেখ্য যে বৈৰাগমত লিডুৰ পৰা মুৰকংচলেক অভিমুখী ৰেলত ডিব্ৰুগড়ৰ পৰা 7জনীয়া এক ছাত্ৰ দল আহি চিমেণ্ট চাপৰি ৰেলৱে ষ্টেচনত দুপৰীয়া নামে। ইয়াৰ পাছতো ডিব্ৰুগড়ৰ পৰা ছাত্ৰ দলটোৱে চিমেণ্ট নদীৰ মনোমোহা প্ৰাকৃতিক দৃশ্য উপভোগ কৰি থকা সময়তে কেইগৰাকী ছাত্ৰই চিমেণ্ট নদীৰ পাৰত ফটো উঠাবলৈ লয়। ইয়াৰ ভিতৰতে আজিতেজ হাজৰিকা নামৰ ছাত্ৰজনে এটা শিলত উঠি ফটোটো ল'বলৈ লওঁতে হঠাতে পিছলিপুৰত চিমেণ্ট নদীৰ সোঁতত উটি যায়। ঘটনাটো দেখি এজন বন্ধুৱে আজিতেজক বচাবলৈ চেষ্টা চলাই যদিও সফল নহ'ল। ঘটনা সম্পৰ্কে চিমেণ্ট চাপৰি আৰক্ষী অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী SDRF NDRF জোৱানে আজিতেজ হাজৰিকাক বিচাৰি চিমেণ্ট নদীত অভিযান চলায়। আজি প্ৰায় 72 ঘণ্টাৰ পিছত দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰৰ মোহনবাৰী ঘাটত মৃতদেহটি উদ্ধাৰ কৰে। ये हम जो ऑपरेशन है हमें खबर मिला है 12 तारीख को। और ऐसा इंसिडेंट हुआ कि यहाँ सीमेंट चपोरी रिवर में एक 17 साल का लड़का पानी में डूब गया बोल के खबर मिला था। जैसे खबर मिला हम लोग आके लगभग 3 बजे से ऑपरेशन शुरू किया। 3 दिन से जो 12 तारीख से शुरू हुआ और आज 15 तारीख को हम लोग जो इंसिडेंट साइट है वहाँ से लगभग 15 किलोमीटर नीचे मोहनबारी घाट उस जगह से हम लोग बॉडी को रिट्रीव किया। ঘণ্টাৰ ওচৰা-ওচৰি হ'ল। কিছু সময় পিছত বাসত্তৰ অতিক্ৰম কৰিব। অৱশেষত আমি তেখেতক মৃত অৱস্থাত হ'লেও আমি আজি পোৱা হ'ল। এতিয়া আমি যিটো স্থানত তেওঁ হেৰি হৈছিলে সেই স্থানৰ পৰা এতিয়াও হয়তো আপোনাৰ 15-20 কিলোমিটাৰ দূৰত পোৱা হৈছে, যিটো মাজাৰবাৰী নে কিবা বুলি কয় ঠিক আমি নাজানো লোকেল এৰিয়াৰ নামটো। কিন্তু সেই মাজাৰবাৰীত আজি 4 দিনে NDRF বাহিনী NDRF আৰু SDRF দুয়োটা বাহিনীয়ে অপ্ৰাণ চেষ্টাত তেওঁলোকে হেৰি কৰি আছিলে। অৱশেষত NDRF বাহিনীৰ দলে আজি বডিটো ৰিকভাৰী কৰিবলৈ সক্ষম হৈছে। এতিয়ালৈকে আমাক ডেড বডিটো চপাই নাই। তেওঁলোকে PM কৰিবলৈ পষ্টমৰ্টেম কৰিবলৈ ধেমাজি লৈ যাম বুলি কৈছে। ধেমাজিৰ পিছতহে আমাক বডিটো দিম বুলি কৈছে। এতিয়ালৈকে আমাৰ ধেমাজিত এতিয়া যা যোগাৰ কৰি আছে। আমাৰ যিখিনি আনুষ্ঠানিক হেৰি আছে লিখা পঢ়া আছে সেইখিনি আমি কৰি আছোঁ ছাৰহঁতৰ লগত, তেওঁলোকৰ আৰক্ষী প্ৰশাসনৰ লগত। তেওঁলোকৰ পৰা পিছতে আমি যি কৰিব তেওঁলোকে আমাক বডিটো দি আমি তেতিয়া ডিব্ৰুগড়লৈ নিম বুলি আছোঁ। সেই এতিয়া আমি পষ্টমৰ্টেমতে সেই গোটেই বস্তুটো অনুসন্ধানৰ হেৰিটো আহিব। আমি দেউতাকে যোৱাকালি এখন FIR দিছে কেনেধৰণে কি হ'ল। তাৰপিছত এতিয়া মানে আমি ভাবিছোঁ পষ্টমৰ্টেমৰ পিছতেই কি হৈছিলে আচলতে কি হৈছিলে সেই ঘটনাটো আমি উদ্ভৱ হ'ব বুলি আশা কৰিছোঁ।